আমাৰ সোশিয়াল ওয়েলফেয়াৰৰ আপোনালোকে জানে যে আমাৰ তলত থাকে CDPO, ওপৰত থাকে ডিস্ট্ৰিক্ট সোশিয়াল ওয়েলফেয়াৰ অফিচাৰ। এই দুইগৰাকী অফিচাৰৰে দৰমহাখিনি একে আছিল, সাৰ্ভিস ৰুল নাছিলে। সেইকাৰণে আজি আসাম সোশিয়াল ওয়েলফেয়াৰ ৰিক্ৰুটমেণ্ট এণ্ড প্ৰমোশ্যন সাৰ্ভিস অৰ্ডাৰ 1994 খন এমেণ্ড কৰা হয় আৰু ইয়াৰ ফলত সোশিয়াল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট বা ওমেন বা চাইল্ড ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টৰ কিছু কাম কৰাত সুবিধা হ'ব। উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টে আমাক কৈ আছিলে যে আমাৰ ৰাজ্যত এখন চাইল্ড প্ৰটেকশ্যন পলিচি হ'ব লাগে। আজি আমি ইয়াতে এটা আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026 ইয়াক আমি অনুমোদন জনাওঁ আৰু ইয়াৰ দ্বাৰা যিমানবিলাক চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন স্থাপন কৰা হয় তাত বিভিন্ন ৰেগুলেশ্যন অনা হৈছে, যেনেকৈ এজন চাইল্ড ছেফগাৰ্ড অফিচাৰ থাকিব, CCTV থাকিব লাগিব, কোড অফ কণ্ডাক্ট থাকিব লাগিব, ডিছপ্লে থাকিব লাগিব। এই ধৰণে আমি এখন ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি অসমত আমি আজি অনুমোদন কৰিছোঁ। ইয়াৰ বিষয়েও আপোনালোকে ডিটেইলছ ছ'চিয়েল মিডিয়াত আপোনালোকে পাব। ঠিক তেনেধৰণে আমাৰ আসাম জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন ৰুলছ 2026 আজি আমি অনুমোদন কৰিছোঁ। ইয়াতে কেনেকৈ এজন ল'ৰা হেৰুৱালে লগে লগে বা যদি জুভেনাইল কিবা ক্ৰাইম হয় কেনেকৈ FIR কৰিব লাগে, কেনেকৈ আমাৰ এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট থাকিব, চিলেকশ্যন কমিটি, ছ'চিয়েল ৱৰ্কাৰ, চাইল্ড ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট, এই গোটেই কথাখিনি আজি আমাৰ চিলড্ৰেন ইন কনফ্লিক্ট উইথ ল তেওঁলোকক ৰেগুলেট কৰাৰ কাৰণে আজি আমি আসাম জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন ৰুলছ 2026 খন আজি আমি অনুমোদন কৰিছোঁ। কেবিনেটত আজি এটা আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। আপোনালোকে জানে যে আমাৰ ইকনমিক এণ্ড ষ্টেটিষ্টিক্স এটা ডাইৰেক্টৰেট আছে যোনে বিভিন্ন ছাৰ্ভে আদি কৰে। ইমান দিনে সেই ডিপাৰ্টমেণ্টটো PND বা TND ডিপাৰ্টমেণ্টৰ অধীনত আছিলে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অধীনত আছিলে। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে ডাইৰেক্টৰেট অফ ইকনমিক ষ্টেটিষ্টিক্সটোৰ প্ৰশাসনীয় কণ্ট্ৰল এতিয়াৰ পৰা বিত্ত বিভাগৰ লগত থাকিব। TND ডিপাৰ্টমেণ্টৰ পৰিৱৰ্তে এই ডাইৰেক্টৰেটটো বিত্ত বিভাগলৈ হস্তান্তৰ কৰা হ'ব। আজি মই যোৱাকালিও কৈছিলোঁ যে আমি অসমত এটা নতুন ডিপাৰ্টমেণ্ট খুলিম, ইউথ এম্পাৱাৰমেণ্ট এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আজি এই ডিপাৰ্টমেণ্টটোৰ গঠনত কেবিনেটে অনুমোদন জনায়। ইয়াৰ ফলত ৰাজ্যৰ যুৱ কল্যাণৰ সকলো কাৰ্যসূচী এই বিভাগটোৰ অধীনলৈ আহিব। ইউথ কমিশ্যন, NCC, NSS, ভাৰত স্কাউটছ এণ্ড গাইড, ষ্টেট লেভেল এডভাইজাৰী কমিটি ফৰ আসাম ইউথ ষ্টুডেণ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, লগত এমপ্লয়মেণ্ট এক্সচেঞ্জবিলাক এই বিভাগটোৰ অধীনলৈ আহিব আৰু এই বিভাগটোলৈ পৰ্যাপ্ত পুঁজিৰ আবণ্টন কৰা হ'ব যাতে সমগ্ৰ ৰাজ্যজুৰি যুৱ কল্যাণৰ কাৰ্যসূচীসমূহ আমি ৰূপায়ণ কৰিব পাৰোঁ। মডেল পাৰ্লিয়ামেণ্ট হ'ব পাৰে, ল'ৰা ছোৱালীৰ এক্সকাৰ্ছন হ'ব পাৰে, আমাৰ ড্ৰাগছ এগেইনষ্ট ইউথ মাৰাথন হ'ব পাৰে, যিমান যুৱ কল্যাণৰ কাম হ'ব পাৰে। আমাৰ বিভিন্ন কোচিং চেণ্টাৰ চলিব পাৰে, মেডিকেল এণ্ট্ৰেন্স কোচিং চেণ্টাৰ, ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স কোচিং চেণ্টাৰ, যুৱ সমাজৰ সামূহিক বিকাশৰ লগত জড়িত প্ৰত্যেকটো কাম এই বিভাগটোৰ পৰা পৰিচালিত কৰা হ'ব। আৰু অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই বিভাগটোৱে নিজৰ কাম আৰম্ভ কৰিব। ইয়াৰ এটা ছেক্ৰেটেৰিয়েট থাকিব, ইয়াৰ এটা ডাইৰেক্টৰেট থাকিব আৰু ডিষ্ট্ৰিক্ট আৰু জ'নেল লেভেলত ইয়াৰ অফিচ থাকিব। খুব সম্ভৱ দেশৰ ভিতৰত ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট কৰা
আমি এখন ৰাজ্য হ'ম আদাৰৱাইজ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ দুটা কম্বাইন ডিপাৰ্টমেণ্ট আছিলে ইট উইল বি লঞ্চ ফ্ৰম 17 ছেপ্টেম্বৰ আজি কেবিনেটে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টক আমাৰ প্ৰায় 576 বিঘা মাটি পলাশবাৰীত বৰদুৱাৰ মৌজা পলাশবাৰীত আবণ্টন কৰে আৰু ঠিক তেনেকে আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ কাৰণেও 200 বিঘা মাটি বৰদুৱা পলাশবাৰীত আবণ্টন কৰে আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্যত যিবিলাক সমবায় পঞ্জীয়ন হয় সেই সমবায় পঞ্জীয়নবিলাক ইমান দিনে আমি আহি কথা পাতি ইনকুৱাৰী কৰি আমি পঞ্জীয়ন কৰোঁ আৰু পঞ্জীয়নৰ যিটো ৰাস্তা যথেষ্ট কমপ্লেক্স আছিল আজি আমি কি কৰিছোঁ যে ৰাজ্যৰ সমবায়বিলাকক আমি ফুল্লি অনলাইন এণ্ড পেপাৰলেছ ছিষ্টেমত আমি পঞ্জীকৰণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰত্যেকটো কোঅপাৰেটিভ 30 দিনৰ ভিতৰত অট'মেটিকেলি পঞ্জীয়ন হ'ব আৰু যদি ডায়েৰী কোঅপাৰেটিভ হয় সেইটো এদিনত পঞ্জীয়ন হ'ব কোনোবাই যদি ডায়েৰী কোঅপাৰেটিভ কৰিব খোজে ডায়েৰী কোঅপাৰেটিভৰ পঞ্জীয়ন আমি এদিনত কৰি দিম আমি নকৰোঁ কম্পিউটাৰে কৰি দিম আৰু আদাৰ কোঅপাৰেটিভৰ পঞ্জীয়ন আমি উইদিন 30 ডেজ কৰি দিম তাৰমানে আমাৰ ৰাজ্যত সমবায় আন্দোলনটোক আগুৱাই নিয়াৰ দিশত ই এটা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি সমবায় আইনখন অধিসূচনা জাৰি কৰি তাক আমি এমেণ্ড কৰিছোঁ যে এতিয়াৰ পৰা অনলাইন পেপাৰলেছ ছিষ্টেমত সমবায় পঞ্জীয়ন হ'ব ডায়েৰী কোঅপাৰেটিভবিলাক এদিনত পঞ্জীয়ন কৰিব লাগিব উইদিন 24 আৱাৰ্ছ আদাৰ সমবায়বিলাক আমি 30 দিনত পঞ্জীয়ন কৰিব লাগিব এইটো এটা কেবিনেটে আজি এটা এমেণ্ডমেণ্ট আনে আজি আমি কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম বহুতে ছুইচাইড কৰে ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত চিট নাপালে এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছোঁ এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব সাইকোলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব ক্লিনিকেল সাইকোলজিষ্ট থাকিব মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে ইভেন সিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে বিল্ডিং যদি হয় খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জঁপিয়াই পৰিব নোৱাৰে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেল্থৰ সাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল কোনো কথা নাই লাইফত বহুত পৰীক্ষা আহিব তুমি এইটোতে চিৰিয়াছ হ'ব নোৱাৰা এনেকে কোচিং ইনষ্টিটিউটবিলাকৰ লগত মেণ্টেল হেল্থটোক আমি এটা ইণ্টিগ্ৰেটেড কৰিব খুজিছোঁ যাতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে সেইকাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব সাইকোলজিষ্ট কেনেকৈ ৰাখিব লাগিব কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ ছুইচাইড এটেম্প কৰিছিল আগত সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেণ্ডেঞ্চি আছে ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে তাক কেনেকৈ ট্ৰিট কৰিব লাগিব এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছোঁ যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ
মানসিক হেলথত বা মেণ্টেল হেলথৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কন্ট্ৰিবিউশন কৰিব পাৰিব। Assam Private Coaching Institute Control and Student Mental Health Safeguard Rules 2026. যোৱাকালি মই কৈছিলোঁ যে আমি 8খন সমজিলা নতুনকৈ বনাইছোঁ। আজি কেবিনেটে তাত অনুমোদন দিয়ে। কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই, কাটিগড়া, বৰখলা। এই 8খন সমজিলা যিটো মোৰ স্বাধীনতা দিৱসত এনাউন্সমেণ্ট আছিলে, তাক আজি কেবিনেটে আনুষ্ঠানিকভাৱে অনুমোদন জনায়। আমাৰ বৰাক উপত্যকাত আমি এটা মিনি ছেক্ৰেটেৰিয়েট বনাইছিলোঁ। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ কেৰেক্টাৰটো মিনি ছেক্ৰেটেৰিয়েট হ'ব নালাগে। ইট উইল বি ন'ন এজ এ আছাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী। আগতে আছিল মিনি ছেক্ৰেটেৰিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আছাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছোঁ। আৰু 32টা বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম। আউট অফ 59 ডিপাৰ্টমেণ্ট আছে, 32 ডিপাৰ্টমেণ্টছে তাত কাম কাজ আৰম্ভ কৰিব। আজি কেবিনেটে তাৰো গোটেই SOP বা গাইডলাইনটো প্ৰস্তুত কৰে। আজি আমি কেবিনেটত এটা ফিউচাৰিষ্টিক সিদ্ধান্ত এটা লৈছোঁ। আপোনালোকে জানে যে আমাৰ ৰাজ্যখনত তেলৰ নতুন উৎস আজি বহুদিন ধৰি আমি পোৱা নাই। অইল ইণ্ডিয়া বা ONGCয়ে যিটো তেল খনন কৰি আছে, এই গোটেইকেইটা পুৰণা আৱিষ্কাৰ হোৱা খাদত এতিয়া তেওঁলোকে ড্ৰিলিং কৰি আছে। আগত 300 মিটাৰ কৰিছিল, এতিয়া 900 মিটাৰ কৰিছে, 1000 কৰিছে, 2000 কৰিছে, তলত গৈ আছে। কিন্তু বহুত দিন ধৰি অইল ইণ্ডিয়া ONGCয়ে অসমত নতুন তেল পোৱা নাই। তাৰ কাৰণটো হ'ল যে যিহেতু ই এটা আনপ্ৰেডিক্টেবল। কৰবাত মই ৰিগ এটা কৰিলোঁ, যদি তেল নাপালোঁ গোটেই খৰচটো এনে গুচি গ'ল। তাৰ কাৰণে ONGC আৰু অইল ইণ্ডিয়া বা আদাৰ প্ৰাইভেট প্লেয়াৰবিলাকে অসমত খনন কৰা নাই। উত্তৰ অসমত তেল আছে বুলি কোৱা হয়, কিন্তু কোনেও আজিলৈকে ডেডিকেটেডলি খনন কৰা নাই। এইকাৰণে কৰা নাই যে আমি যদি খনন কৰোঁ, তেল নাপাওঁ, আমাৰ কি হ'ব? তেতিয়াতো আমাৰ টকা পইচাখিনি এনেই গ'ল। সেইকাৰণে অসমত যোৱা 2টা দশকত, যোৱা 20 বছৰ ধৰি আমি তেল আৰু প্ৰাকৃতিক গেছৰ নতুন উৎস আমি পোৱা নাই। পুৰণা উৎসবিলাকতে আমাৰ কাম কৰি আছে। আজি আমি আছাম হাইড্ৰ'কাৰ্বন এক্সপ্লৰেশ্যন, প্ৰডাকশ্যন এণ্ড আপষ্ট্ৰীম ইক'চিষ্টেম ডেভেলপমেণ্ট পলিচি 2026 আমি নটিফাই কৰিছোঁ, যাৰ জৰিয়তে আমি নতুন নতুন স্থানত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানক আমি উৎসাহিত কৰিব খুজিছোঁ বিভিন্ন ইনচেণ্টিভেৰে। কোনোবাই যদি বিশ্বনাথ চাৰিআলিত খনন কৰিব খোজে, কোনোবাই যদি ধেমাজিত কৰিব খোজে, য'ত ইতিমধ্যে তেল পোৱা নাই কিন্তু সম্ভাৱনা আছে তেল পোৱা, সেই জাগাবিলাকত যাতে অইল বা ONGC বা যোনে যেনেকৈ লাইচেন্স পাই খনন কৰিব পাৰে, তাৰ কাৰণে আজি আমি আছাম হাইড্ৰ'কাৰ্বন এক্সপ্লৰেশ্যন, প্ৰডাকশ্যন এণ্ড আপষ্ট্ৰীম ইক'চিষ্টেম ডেভেলপমেণ্ট পলিচি আজি কেবিনেটে অনুমোদন দিছে। আমি আশা কৰিছোঁ যে ইয়াৰ ফলত নতুন নতুন সম্ভাৱনামূলক স্থানত তেওঁলোকে তেল খনন কৰাৰ চেষ্টা কৰিব। নহ'লে নেক্সট 10 ইয়াৰ্ছৰ পৰা অসমৰ তেল প্ৰডাকশ্যন ডাউনহিল জাৰ্ণি আৰম্ভ হ'ব। এতিয়া আমি 4 মিলিয়ন মেট্ৰিক টনত আছোঁ, কিন্তু ইয়াতকৈ আৰু আমি উঠিব নোৱাৰোঁ। উইদিন 10 ইয়াৰ্ছ এইটো লাহে লাহে কমিব আৰম্ভ হ'ব। সেইকাৰণে আমাৰ যাতে তেলৰ উৎপাদন নকমে, তাৰ কাৰণে আমি নতুন নতুন জাগাত এক্সপ্লৰেশ্যনৰ কাৰণে আমি উৎসাহিত কৰিব খুজিছোঁ। বিভিন্ন ইনচেণ্টিভ, GST আদিত ইনচেণ্টিভ ৰখা হৈছে, যাতে নতুন নতুন ৰিগ আনিব পাৰে, বিভিন্ন ইকুইপমেণ্ট আনিব পাৰে। তাৰ কাৰণে আমি এখন পলিচি আজি কেবিনেটত অনুমোদন কৰিছোঁ, যাতে আমাৰ অসমত
আমি খননৰ বা